হেল্ল' নমস্কাৰ কমৰেড লগতে কোলুম্বাই কাৰ্ডুম কি খবৰ প্ৰথমতে সকলোকে গুড মৰ্ণিং টাইম বেছি বৰ্তমান হোৱা নাই কিন্তু ৰ'দটো দেখি পিনে আপোনালোকে এইটো ভাবিছে যেন বহুত টাইম হৈছে বুলি টাইম বৰ্তমান হৈছে প্ৰায় 10:10 এনেকৈ হৈছে আৰু আজি আছে মোৰ মেচ পিটি মানে হৈছে ভাত বনোৱা ভাগ লগতে আজি মোবাইল অলপ পাইছোঁ মোবাইলটো পোৱাৰ কাৰণ হৈছে যেন মোৰ কিছুমান পে'মেণ্ট দিবলগীয়া আছিলে কেণ্টিনৰ এইটো কাৰণে মোবাইলটো অলপ পাইছোঁ সেইটো কাৰণে ভিডিঅ'টো বনাইছোঁ আৰু ভিডিঅ'টো হৈছে যেন আপোনালোক হয়তো ইতিমধ্যে এইকেইদিন ভিডিঅ' এটা দেখি আছে যেন CM ছাৰে কৈছে যেন প্ৰায় 25,000 ভেকেঞ্চি অসম পুলিচত এপইণ্টমেণ্ট দিয়া হ'ব লগতে দুটাকৈ নতুন কামাণ্ডো বেটেলিয়ান নতুনকৈ গঠন কৰা হ'ব বুলি কৈছে ইয়াৰ লগতে যেতিয়া এইটো কৈছে বহুতখিনি কেণ্ডিডেটে এটা উৎসাহ জাগিছে যেন এইবাৰ ফাইনেলি অসম পুলিচৰ যোনটো বিশেষকৈ আপোনালোকে কামাণ্ডো বেটেলিয়ান ভেকেঞ্চিটো বহুতেই ভাল পায় এইটো কাৰণে বহুতে আশা কৰে যেন ভেকেঞ্চি এনেকৈ আহক দুটা ভেকেঞ্চি যোনটো দুটা যদি কামাণ্ডো বেটেলিয়ান গঠন কৰে ভালেখিনি ভেকেঞ্চি আহিব বুলি বহুতে অপেক্ষা কৰিছে আৰু যদি CM ছাৰে সঁচাকৈ কৈছে মিছাকৈ কৈছে ইয়াক মই জাষ্টিফিকেশ্যন দিবলৈ অহা নাই তেওঁ যি কৈছে আপোনালোকক লগাই দিম আপোনালোকে হয়তো নিশ্চয় নিজেও চাব পাৰিব লগতে যোনটো আপোনালোকে মোৰ ড্ৰেছ দেখিছে এইটো মোৰ প্ৰেড ড্ৰেছ হয় এইটো ড্ৰেছ আমি পিন্ধি পিনিয়ে প্ৰেড কৰিবলগীয়া হয় এইটো এতিয়া কটন হয় আৰু বহুত মানে সোনকালে এইটো বেয়া হৈ যায় কালাৰটো গৈছে বেছি দিন হোৱা নাই এইটো প্ৰায় মোৰ 10 দিন আগতে চিলাইছিলোঁ কিন্তু এতিয়া ৰাগাৰ হয় মানে যোনটো আমাৰ অসম পুলিচত এটা ৱৰ্ড আছে জিতনা ৰাগৰা ইতনা তাগৰা বুলি কয় এইটো প্ৰায়খিনি ডিফেন্স চাকৰিতে এইটো এপ্লাই হয় এইটো কাৰণে অলপ কষ্ট কৰিব লাগিব লগতে CM ছাৰে কি কৈছিল সকলোখিনি লগাই দিম কিমান দূৰ সঁচা হ'ব কিমান দূৰ মিছা হ'ব আপোনালোকে নিশ্চয় শেষতে গম পাব মই এইটো ক্লিয়াৰ কৰা নাই যেন একদম আহিবই এনেকৈ হোৱা নাই যি CM ছাৰে কৈছে এইটো আপোনালোকক ভিডিঅ'টো লগাই দিম তো ভিডিঅ'টো আৰম্ভ কৰোঁ লগতে এনেকুৱাই আপোনালোকে আপডেট পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু যেতিয়াই মোৰ অসম পুলিচৰ ট্ৰেইনিং শেষ হ'ব আগৰ নিচিনাকৈ আপডেট দিব চেষ্টা কৰিম আগৰ নিচিনাকৈ হয়তো কাৰেক্ট মানে একদম সোনকালে আপডেট দিব নোৱাৰোঁ যেতিয়াই ট্ৰেইনিং শেষ হ'ব আগৰ নিচিনাকৈ আপোনালোকক আপডেট দিব চেষ্টা কৰিম তো এতিয়া লগাই দিছোঁ CM ছাৰে অসম পুলিচৰ কামাণ্ডো বেটেলিয়ান ভেকেঞ্চিৰ লগতে অসম পুলিচৰ ভেকেঞ্চিৰ কাৰণে কি কৈছে শিক্ষক হ'ব খোজে চৰকাৰত চাকৰি কৰিব খোজে সেইকাৰণে এইবাৰ মই আপোনালোকক কথা দিছোঁ এইবাৰ যেতিয়া বিজেপি চৰকাৰ হ'ব 1 লাখ নহয় এইবাৰ আমি 2 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম আৰু কোনেও 1 টকাও খাব নোৱাৰিব অসমৰ চাকৰি আমি ল'ৰা ছোৱালীক দিম আৰু আপোনালোকে জানি ভাল পাব আমাৰ ল'ৰা ছোৱালীয়ে মোক কৈ থাকে যে মামা কামাণ্ডোৰ পোষ্ট বঢ়াই দিব এইবাৰ আমি অসমত নতুনকৈ 2টা কামাণ্ডো বেটেলিয়ন আৰু খুলিব গৈ আছো আৰু অকল পুলিচতে এপইণ্টমেণ্ট হ'ব 25,000 কিমান হ'ব শিক্ষকক তাৰ লগতে অসম পুলিচৰ ইণ্টাৰভিউ কেতিয়া হ'ব এইটোকো কৈছে আপোনালোকক এতিয়া মই লগাই দিছোঁ অসম পুলিচৰ ইণ্টাৰভিউ কেতিয়া হ'ব আপোনালোকক এতিয়া মই লগাই দিছোঁ কমিছনৰ বাধ্যবাধকতা আছে 9 এপ্ৰিলৰ পিছত মামা ইণ্টাৰভিউ কেতিয়া হ'ব আসাম পুলিচৰ নৱেম্বৰত ঠিক আছে মামা তাৰপিছতে অসম পুলিচৰ কাৰণে ভাল কিতাপ তাৰপিছতে আপোনালোকৰ ভাল ৰানিং শ্বুজ সকলোখিনি লিংক ডিছক্ৰিপশ্যনত দিয়া আছে গৈ পিনি চেক আউট কৰি আপোনালোকে কিনিব নাপাহৰিব তো ভিডিঅ'টো সিমানে আছিলে ধন্যবাদ